নমস্কাৰ আজি আপোনালোকৰ কাৰণে এটা ভাল ৰিক্ৰুইটমেণ্ট লৈ আহিছোঁ UPSCৰ ফালৰ পৰা ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন আপোনালোকে সকলোৱে নামটো জ্ঞাত UPSCৰ ফালৰ পৰা যিবোৰ কেণ্ডিডেটক সিলেক্ট কৰা হয় সেইবোৰক কিন্তু অফিচাৰ ৰেংকৰ চাকৰি দিয়া হয় আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব কেনেকৈ এটা সহজ পদ্ধতিত কেনেকৈ আপোনালোকে UPSC চাকৰি লবলৈ সক্ষম হ'ব তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব এই UPSCৰ ফালৰ পৰা এই নটিফিকেশনটো দিছে ইয়াত চাওক এই এক্সামটো পাস কৰাৰ পিছত নেশ্যনেল ডিফেন্স একাডেমি নভেল একাডেমি ইয়াত কিন্তু এডমিশন হ'ব পাৰিব ইয়াৰ পৰা যি সংখ্যক ভাল কেণ্ডিডেট ওলাব হিয়তক কিন্তু চাকৰি কনফাৰ্ম হ'ব ইয়াৰ পৰা চাওক যদি ভাল ৰেংকত কমপ্লিট কৰে কোৰ্সটো তেনেহলে আৰ্মি নেভি এয়াৰ ফোর্স এই তিনিটাত কিন্তু আপাৰ লেভেলৰ অফিচাৰ হ'ব পাৰিব ইয়াত চাওক পোষ্ট কেইটা দি আছে আৰ্মিৰ কাৰণে দি আছে 208টা আৰু 10 ফিমেলৰ কাৰণে ৰাখিছে নেভিত 42টা ৰাখিছে তাৰ ভিতৰত 12টা কেণ্ডিডেট ৰাখিছে ফিমেলৰ কাৰণে এয়াৰ ফোর্সত চাওক 92 আছে ইয়াৰ বাবে দুটা কেণ্ডিডেট ফিমেলৰ কাৰণে ৰাখিছে ইয়াত চাওক গ্ৰাউণ্ড ডিউটিজ টেকনিকেলত আছে 18টা এটো গ্ৰাউণ্ডত হ'ব আৰু দুটা ফিমেলৰ কাৰণে ইয়াৰ পৰাই দুটা কিন্তু ফিমেলৰ কাৰণে ৰখা আছে ইয়াৰ পিছত চাওক গ্ৰাউণ্ড ডিউটিজ যিবোৰ আছে নন টেকনিকেলত ইয়াত 10টা পোষ্ট আছে দুটা ফিমেলৰ কাৰণে ৰখা হৈছে আৰু নভেল একাডেমিৰ পৰা 30টা পোষ্ট আছে 9টা ফিমেলৰ কাৰণে ৰখা হৈছে এই এক্সামটো যদি পাস কৰিব পাৰে তেনেহলে এই একাডেমি দুটাত কিন্তু এডমিশন হ'ব পাৰিব আৰু এই নেশ্যনেল ডিফেন্স একাডেমি আৰু নভেল একাডেমি এই দুটাত এডমিশন হোৱাৰ পিছত যিবোৰ হাই ৰেংকত পাস কৰিব ভাল ৰিজাল্ট লৈ পাস কৰিব হিয়তৰ UPSC চাকৰি কনফাৰ্ম গতিকে আপোনালোকে এপ্লাই কৰক ইয়াত চাওক এডুকেশনাল কোৱালিফিকেশন দিয়া আছে ফৰ আৰ্মি উইং এণ্ড নেশ্যনেল ডিফেন্স একাডেমি আৰ্মিৰ কাৰণে চাওক ক্লাস 12 পাস মেট্ৰিক প্লাস হায়াৰ সেকেন্ডাৰী তাই পাস হ'ব লাগে আৰু যিকোনো গভৰ্ণমেন্ট ৰিকগনাইজ স্কুলৰ পৰা পাস কৰা হ'ব লাগে ইয়াৰ পিছত চাওক এয়াৰ ফোর্সৰ কাৰণে কিন্তু 12 পাস হ'ব লাগে 10+2 প্যাটাৰ্ণত আৰু তলত দি আছে কেণ্ডিডেট যদি এপিয়াৰিং হৈ আছে ক্লাস 11 12ত পঢ়ি আছে হিয়তক কিন্তু এলিজিবল বুলি ধৰা নহব হিয়তে কিন্তু এপ্লাই কৰিব নোৱাৰিব ইয়াত চাওক 24 ডিসেম্বৰ 2024ৰ আগত হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম এজ লিমিট আৰু মেৰিটেল ষ্টেটাস আনমেৰিড হ'ব লাগিব এজন কেণ্ডিডেটৰ এইটো মেল বা ফিমেল যি হওক আৰু 2 জুলাই 2005ৰ আগত জন্ম হলে নহব আৰু 1 জুলাই 2008ৰ পিছত জন্ম হলে নহব তাৰমানে 15 বছৰৰ পৰা 18 বছৰৰ ভিতৰত এজন কেণ্ডিডেটৰ বয়স হ'ব লাগে এতিয়া দেখুৱাই দিছো এক্সাম চেণ্টাৰবোৰ ইয়াত চাওক দি আছে যাৰ যিটো ওচৰত হয় এইটো সিলেক্ট কৰি ল'ব আমি গুৱাহাটী বিচাৰিম কাৰণ আমাৰ গুৱাহাটীটো ওচৰত হয় ইয়াত চাওক দিছপুৰ দি আছে এনেকৈ নৰ্থ ইষ্টৰ ভালেখিনি এক্সাম চেণ্টাৰ দি আছে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব পাৰে কমিউনিকেশ্যনৰ কাৰণে যোগাযোগৰ কাৰণে নেম এণ্ড ইয়াৰ অফ দা এক্সামিনেশ্যন ৰেজিষ্টাৰ ID ৰোল নম্বৰ নেম অফ কেণ্ডিডেট ফুল নেম ব্লক লেটাৰ কমপ্লিট postal address as given in the application valid and active email ID এই যিমানবোৰ আছে এইবোৰ কিন্তু কমিউনিকেশ্যনৰ কাৰণে লাগিব আৰু এই যেটো সাৰ্কুলাৰ আছে এটো বহুত ডাঙৰ সাৰ্কুলাৰ মই শৰ্টকাট কে ভিডিওটো বনাই দিছো এই যেটো নটিফিকেশন আছে এই নটিফিকেশনৰ পিডিএফটো মোৰ ভিডিও ডেসক্ৰিপচনত থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে ডাউনলোড কৰি আৰু যিখিনি তথ্য জানিব লগা আছে আপোনালোকে বিতংকৈ চাই ল'ব পাৰিব আৰু ইয়াৰ পিছত এক্সাম প্যাটাৰ্নবোৰ কেনেকৈ হ'ব কি কি সাবজেক্টৰ ওপৰত এক্সাম হ'ব আৰু কি এলিজিবিলিটি লাগিব সেইবোৰৰ কাৰণে মই এটা নেক্সট ভিডিও বনাবলৈ চেষ্টা কৰিম গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব তেনেহলে সেই নেক্সট ভিডিওটো মিছ নকৰিব ইয়াত চাওক হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰাৰ কাৰণে upsconline.nic.in এই ওয়েবসাইটটোত গৈ কেনে ওয়ান টাইম ৰেজিষ্ট্ৰেচন OTR ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব এই ৰেজিষ্ট্ৰেচনটো কিন্তু লাইফ টাইমৰ কাৰণে হ'ব কোনো ধৰণৰ ভুলকে কিন্তু ৰেজিষ্ট্ৰেচন নকৰিব যিকিটা বিচাৰে সেইকিটা একেবাৰে শুদ্ধকে দিব যদি ডেট অফ বাৰ্থ আছে হেতু মেট্ৰিকৰ বা হায়াৰ সেকেন্ডাৰী এডমিট কাৰ্ডত সাৰ্টিফিকেটত যেটো ডেট থাকে ডেট অফ বাৰ্থ হেতু দিব দিছে আৰু ডেট অফ বাৰ্থ কিন্তু দুবাৰ দিলে কিন্তু একচেপ্ট নকৰিব গতিকে খুব সাৱধানে দিব আৰু এপ্লাই কৰোতে কি ডকুমেন্টস লাগে এইবোৰ দেখাবলৈ চেষ্টা কৰিছো চাকৰি ৰিলেটেড যিকোনো ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ইয়াত চাওক আবেদন কৰোতে কি ডকুমেন্টস লাগে ফটো আইডিৰ কাৰণে আধাৰ কাৰ্ড ভোটাৰ আইডি পান কাৰ্ড পাসপোৰ্ট ড্ৰাইভিং লাইসেন্স স্কুল ফটো আইডি any other photo ID card issued by the state and central government state নাইবা central governmentৰ পৰা কিন্তু issued হ'ব লাগিব ইয়াত চাওক এপ্লিকেশন ফিজ কিমান হ'ব এতিয়া চাওক এপ্লিকেশন ফিজটো কিমান SC ST যিবোৰ আছে এইবোৰ বাদে 100 টকা কৰি কিন্তু ফিজ ল'ব আৰু এইটো পেমেন্ট কৰিব লাগিব 8/1/2024 8 তাৰিখটো সম্পূৰ্ণকৈ পাব পেমেন্ট কৰাৰ কাৰণে আজিৰ ভিডিও মানে লগ হ'ব পৰৱৰ্তী ভিডিওত